নমস্কাৰ। আজি দশম শ্ৰেণীৰ বিদ্যুতত চুম্বকীয় ক্ৰিয়া মেগনেটিক ইফেক্ট অফ ইলেক্ট্ৰিক কাৰেণ্ট এই চেপ্টাৰটোৰ এটা সৰু বস্তু লৈ আমি আগবাঢ়িব বিচাৰিছোঁ। যিহেতু জানো যে কোনো এডাল পৰিবাহীৰ মাজেৰে যেতিয়া বিদ্যুৎ চালিত হয়, সেই পৰিবাহীডালত চুম্বক ক্ষেত্ৰৰো সৃষ্টি হয়, বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি হয়। ঠিক একেধৰণে যদি আমি চাওঁ, কৰেছপণ্ডিংলি এডাল স্থায়ী চুম্বকৰ চুম্বক ক্ষেত্ৰ থাকে। যদি স্থায়ী চুম্বকত যদি এডাল প্ৰবাহযুক্ত পৰিবাহী ৰখা হয়, তেতিয়াহ'লে তাত এটা বলে ক্ৰিয়া কৰে। এই গোটেই বিষয়টো ফ্লেমিঙৰ বাওহতীয়া নীতি অৰ্থাৎ ফ্লেমিং লেফ্ট হেণ্ড ৰুলছৰ সহায়ত আমি উপস্থাপন কৰিব পাৰোঁ। For this purpose, what will we do? See the three fingers, that is thumb, forefinger and middle finger. Those are is perpendicular. যদি সিহঁতক আমি লম্বভাৱে মেলি দিওঁ, যে তৰ্জনী আঙুলি বা বুঢ়া আঙুলি, তাৰপিছতে আমি প্ৰথমা আঙুলি আৰু মধ্যমা আঙুলিকেইটা যদি লম্বভাৱে আমি মেলি দিওঁ, তেতিয়াহ'লে মধ্যমা আঙুলিটোৱে প্ৰবাহৰ দিশ বুজাব, অৰ্থাৎ কাৰেণ্টৰ দিশটো বুজাব। আনহাতে যিটো প্ৰথমা আঙুলি, এই প্ৰথমা আঙুলিটোৱে বুজাব চুম্বক ক্ষেত্ৰৰ দিশ, আৰু বুঢ়া আঙুলিৰ দিশটোৱে বুজাব প্ৰয়োগ হোৱা বলৰ দিশ, ফ'ৰ্চ দিশ। The force will be direction of the force determined by thumb, and the magnetic field direction is determined by the forefinger, and the middle finger is determined the direction of the current. Now it is very difficult to teaching somehow extend. ইয়াক যদি আমি পঢ়াবৰ ক্ষেত্ৰত, বুজাবৰ ক্ষেত্ৰত আমাক এই ফিংগাৰকেইটাক যদি আমি এনেধৰণে কৰোঁ বা এনেকুৱা ধৰণে কৰিব যাওঁতে আমাৰ যিটো ৰোটেশ্যন, উই কেনট বি ৰোটেট প্ৰপাৰলি, ইয়াক আমি ৰোটেট কৰিব নোৱাৰোঁ। ফলস্বৰূপে আমি কিছুমান কনচেপ্ট ষ্টুডেণ্টক দিব নোৱাৰোঁ। ইয়াৰ পৰিৱৰ্তে আমি এটা চিম্পল ফ্লেমিং লেফ্ট হেণ্ড ৰুলৰ এটা চিম্পল কলাবৰেশ্যনৰ কাৰণে এটা TLM আমি ডেভেলপ কৰিছোঁ। এই TLMটো যদি আমি চাওঁ, একো ইয়াত চিম্পল হেৰি আছে। এটুকুৰা আমি থাৰ্মোকল ল'লোঁ। এই থাৰ্মোকলত আমি তিনিটা কলম ইয়াত দিলোঁ। দে আৰ পাৰপেণ্ডিকুলাৰ ইচ আদাৰ, ইটোৱে সিটোৰ ওপৰত লম্ব। যদি আমি ইয়াক বুঢ়া আঙুলি বুলি ভাবোঁ, ইয়াক যদি আমি ফ'ৰ ফিংগাৰ বুলি ভাবোঁ, এণ্ড দিছ শুড বি মিডল ফিংগাৰ, দেন উই কেন ইজিলি বি ৰোটেট দিছ মডুল। চ' ইয়াত আমি এইটো TLMটো ব্যৱহাৰ কৰি আমি সহজতে ক'ব পাৰোঁ। এতিয়া চাওঁ, যদি কোনো এডাল পৰিবাহীৰ ক্ষেত্ৰত যদি প্ৰবাহৰ দিশটো যদি এইটো দিশত হৈ আছে, ছাপ'জ মাই ডাইৰেকশ্যনছ ইজ ফ্ৰম চাউথ টু নৰ্থত হৈ আছে, এণ্ড হুৱেৰ এজ দ্য মেগনেটিক ফিল্ড ডাইৰেকশ্যন ইজ ফ্ৰম ইষ্ট টু ৱেষ্ট, দেন দ্য ফ'ৰ্চ শুড বি আপাৰ, অৰ্থাৎ যে প্ৰয়োগ হোৱা বলটো ওপৰলৈ হৈ আছে। এতিয়া আমি ইয়াক যদি আমি এনেধৰণে ৰোটেট কৰি দিব বিচাৰিছোঁ, বা এনেকৈ ধৰণে আমি ৰোটেট কৰি দিছোঁ, ৰোটেট কৰোঁতে আমি দেখা পাইছোঁ, যদি হেৰিয়ৰ যিটো ডাইৰেকশ্যন, কাৰেণ্টৰ ডাইৰেকশ্যনটো যদি উত্তৰৰ পৰা দক্ষিণ হৈছে, আৰু ইভেন যদি মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনটো যদি পূবৰ পৰা পশ্চিমলৈ হৈ আছে, তেতিয়াহ'লে দ্য ফ'ৰ্চ শুড বি ইন এ বিল', অৰ্থাৎ তললৈ বলে প্ৰয়োগ কৰি আছে, তলফালে বলটো প্ৰয়োগ কৰি আছে। ঠিক এনেধৰণে আমি যদি বিভিন্ন ডাইৰেকশ্যনছবিলাক আমি দেখাব বিচাৰোঁ, তেতিয়াহ'লে ডাইৰেকশ্যনছবিলাকে বেলেগ বেলেগ ধৰণে দেখাব পাৰোঁ। ইয়াৰ সহায়ত আমি ইজিলি দেখাব পাৰোঁ। আমি এনেকৈ ধৰণে ল'ব পাৰোঁ, এনেধৰণে ল'ব পাৰোঁ, বা আমি যদি ধৰি লৈছোঁ এইবাৰ যদি বল যদি
প্ৰবাহৰ দিশটো যদি পশ্চিমৰ পৰা পূব ফালে হৈছে আৰু যদি চুম্বক ক্ষেত্ৰৰ দিশ যদি দক্ষিণৰ পৰা উত্তৰ ফালে হৈছে তেতিয়াও কিন্তু প্ৰয়োগ হোৱা বল ওপৰৰ ফালে হৈছে। এনেধৰণে আমি ছাত্ৰ ছাত্ৰীক চিম্পল কনচেপ্ট এটা দিবৰ বাবে এই এনেকুৱা ধৰণৰ মডুল এটা বেছি সহায়ক হ'ব ৰেডাৰ দেন the flaming the three left hand fingers, because we cannot rotate it properly, so we cannot be that actually it is very easy to assess. ইয়াৰ সহায়ত আমি ইজিলি এছেছ কৰিব পাৰোঁ বা ফ্লেমিঙৰ বাওঁহতীয়া নীতি আমি সহজতে উপস্থাপন কৰিব পাৰোঁ যে প্ৰয়োগ হোৱা বলৰ ডাইৰেকশ্যনটো কেনেকুৱা হৈছে in case of the flow of the direction of current, flow of the direction of the magnetic field, সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আমি ইয়াক ৰোটেট সহজতে কৰিব পাৰোঁ এনি ডাইৰেকশ্যনত আৰু তাৰ পৰা আমি সহজতে উলিয়াব পাৰোঁ। So hope the student will be make this kind of TLM, so give some different color of the paint, and everything should be keep memorized and perpendicular, and they can determine in the magnetic fields directions. Apart from it, they can get the direction of the current and the force, how much force should be provided and its directions. So thank you.